সেইটোতো ইম্পৰ্টেণ্ট হয়নে? যিহেতু মই ভয় খুৱাই দিলোঁ ন, এটা ছাবজেক্ট পঢ়িবলৈ এটা চেপ্টাৰ পঢ়িবলৈ দুদিনহে সময়। এতিয়া ধৰক সৰু চেপ্টাৰ এটা দুদিনত পঢ়ি যাওঁ হয়নে? সেই ডাঙৰ চেপ্টাৰটো আমি দুদিনত পঢ়িব নোৱাৰিব পাৰোঁ ন, হয়নে? ডাঙৰ ডাঙৰ মেথছৰ চেপ্টাৰ থাকে, আমি দুদিনত নোৱাৰিব পাৰোঁ। ছায়েন্সৰ ডাঙৰ চেপ্টাৰ, ছ'চিয়েলৰ ডাঙৰ চেপ্টাৰ আমি দুদিনত নোৱাৰিব পাৰোঁ। গতিকে আমি কি কৰিব লাগিব? আমি আমাৰ টাইমটো মেনেজ কৰিব লাগিব। ঠিক আছে? আমি আমাৰ টাইমটো মেনেজ কৰিব লাগিব। আৰু সেই টাইমটো যেতিয়া তোমালোকে মেনেজ কৰিবা, তেতিয়া তোমালোকে এটা কাম কৰিবা, ছাবজেক্টবিলাক ভগাই ল'ব তোমালোকৰ মতে, যে সহজ ছাবজেক্ট কোনটো, তোমালোকে কম তাতকৈ টানটো কোনটো, আৰু চবতকৈ টান কোনটো। চবতকৈ টান কোনটো? মেথছ আৰু ছায়েন্স। মেথছ আৰু ছায়েন্স। গতিকে আমি কি কৰিম? ইমান টান ছাবজেক্ট আমি পঢ়িব মন নাযায়, আমি নপঢ়োঁ হয়নে? হয়নে? আমি সেইটোৱে কৰিম ন, নে কি কৰিম? সেইটো আমি কি কৰিম? বেছিকৈ পঢ়িম। কিয় কোৱাচোন? যিটো কাম আমি বেয়া পাওঁ সেইটো কাম আমি কৰিবলৈ আমাৰ মনেই নাযায়, হয় কথাটো হয়নে? ইমান টান মেথছ, ইমান টান ছায়েন্স, তো আমি নপঢ়োঁ ন, নপঢ়িলেও হ'ব চাগে। কিন্তু পৰীক্ষাটো তোমাৰ 600 নম্বৰৰ কাউণ্ট হ'ব নহয়? গতিকে মই কিয় কৈছোঁ ভগাই ল'বলৈ? তুমি যিটো ছাবজেক্ট সহজ পোৱা তাত তুমি কম টাইম দিবা, যিটো ছাবজেক্ট তাতকৈ অকণমান টান পোৱা সেইটো অলপ বেছি টাইম দিবা, আৰু যিটো ছাবজেক্ট বহুত টান পাইছা সেইটো তুমি বেছি টাইম দিবই লাগিব। তাৰ বাহিৰে তোমাৰ কোনো অপশ্যন নাই। মই কৈছোঁ ন, কোনো শ্বৰ্টকাটেই নাই আমাৰ। ঠিক আছে? এইটো প্ৰথমতে ভাগ কৰি ল'বা। এইটো ভাগ কৰি লোৱাৰ পিছত নেক্সট আমি কি কৰিম? নেক্সট আমাৰ চবতকৈ ইম্পৰ্টেণ্ট কাম হ'ল যে আমি এখন আমাৰ টাইম টেবুল বনাব লাগিব, ডেইলি ৰুটিন। কোনে কোনে বনাইছা ডেইলি ৰুটিন? বহুতে নাই বনোৱাচোন। নাই বনোৱা? আচ্ছা, নাই বনোৱা যদি হ'ব বাৰু। তেতিয়াহ'লে মই মানে আশা কৰিম যে তোমালোকে আজি মোৰ কথাখিনি শুনি এখন টাইম টেবুল বনাবাই নবনোৱা আগত, তেতিয়াহে কম নহ'লে নকওঁ মই। আচ্ছা, বনোৱা। তেতিয়া তোমালোকে যদি বনাবা তেতিয়াহ'লে টাইম টেবুল, এতিয়াতো স্কুল চলি আছে স্কুল হয়নে? স্কুল চলি আছে, তো এই টাইম টেবুলখন বৰ্তমান আমি ফ'ল' কৰিব নোৱাৰিব পাৰোঁ, কাৰণ আমাৰ স্কুল চলি আছে। আৰু যিহেতু আমাৰ স্কুল চলি আছে, আমাৰ হাতত 24 ঘণ্টাৰ ভিতৰত বহুত কম সময় আছে, মাত্ৰ আমি 3-4 ঘণ্টাহে দেই, বাকী আমি সময় নাপাওঁ। এই টাইম টেবুল বনাব কেতিয়াবা ইউজ কৰিবা যেতিয়া আমাৰ স্কুল বন্ধ হ'ব, ষ্টাডি লিভ হ'ব নহয়, হয়নে? ষ্টাডি লিভ হ'ব, তেতিয়াবা এই টাইম টেবুলখন একদম মানে ফুল চুইঙত আমি ফ'ল' কৰিব লাগিব। ঠিক আছে? আচ্ছা, এতিয়া আমি মই ক'লোঁ বাৰু টাইমটো কেনেকৈ বনাবা যে যেতিয়া আমি তোমাৰ মানে যেতিয়া আমাৰ স্কুল বন্ধ হৈ যাব, তেতিয়া আমাৰ হাতত পঢ়িবলৈ মিনিমাম 10 ঘণ্টামান সময় থাকে দেই। 10 ঘণ্টামান আমাৰ হাতত সময় থাকে। ছাবজেক্ট কেইটা? 6টা। তেতিয়াহ'লে এটা ছাবজেক্ট পঢ়িবলৈ আমি 1 ঘণ্টাকৈ সময় পায়ে আছোঁ। চকুমুনি পাই আছেনে নাই? পাই আছোঁ। গতিকে ৰুটিনখন এনেকৈ বনাবা যাতে প্ৰত্যেকটো দিনাখনে প্ৰত্যেকটো ছাবজেক্ট ইনক্লুড হয়। যে আজি মোৰ তোমালোকে সোমবাৰৰ পৰা শনিবাৰলৈ 6 দিনৰ প্ৰথমতে ৰুটিনখন বনাই ল'ব দেই, বনাই ল'ব। তাৰ আজি সোমবাৰ, আজি ৰাতিপুৱা তোমালোকে ৰুটিনখন বনাই কিন্তু ৰাতিপুৱাৰ পৰা বনাব লাগিব ফ্ৰম 5। কোনোবাই তাতকৈ আগতে পঢ়িম বুলি উঠিলেও উঠিব পাৰা, ৰাতিপুৱা উঠাত একো প্ৰব্লেম নাই। ৰাতিপুৱা আমি আৰামছে যদি আমি ভাবোঁ যে মই ৰাতিপুৱা 4টা বজাত উঠিব পাৰোঁ, উঠিব পাৰা দেই। ৰুটিনখন তোমালোকৰ নিজৰ কথা, কেইটা বজাৰ পৰা বনোৱা। কিন্তু সেই বুলি কেইটা বজাৰ পৰা বনোৱা, 7টা বজাৰ পৰা আমাৰ ৰুটিন ষ্টাৰ্ট নহয়, মেট্ৰিক কেণ্ডিডেটৰ নহয়। মেট্ৰিক কেণ্ডিডেটৰ ৰুটিন আমি 5টা বজাৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব। ঠিক আছে? তো 5টাৰ পৰা আমি এখন ৰুটিন বনালোঁ, 5টাৰ পৰা 7টা, 7টাৰ পৰা 9টা। তাৰপিছত কি আমি গোটেই দিনটো পঢ়িয়ে থাকিম নেকি? নপঢ়োঁ। তো 9টাৰ পৰা আমি কি কৰিলোঁ? 1 ঘণ্টা 1.5 ঘণ্টা আমি ব্ৰেক ল'লোঁ, হয়নে? 1-1.5 ঘণ্টা আমি ব্ৰেক ল'লোঁ। সেইখিনি ব্ৰেকত আমি ব্ৰেকফাষ্ট কৰিলোঁ, গা ধুলোঁ, ইফাল কৰিলোঁ, ঢেৰ কিবা কিবি কাম কৰিলোঁ, হ'ল। তাৰপিছত আমি কি কৰিলোঁ? 10টা 10:30 পৰা তোমালোকে আকৌ এখন ৰুটিন বনাবা দুপৰীয়া 12:30 1টালৈকে, যেতিয়ালৈকে
যেতিয়ালৈকে দুপৰীয়া ভাত নোখোৱা সময়খিনিলৈকে তোমালোকে আকৌ এখন ৰুটিন বনাবা দেই। কিন্তু কথাটো হ'ল সেইটো সময়ত পঢ়িবলৈ অলপ মনটো কম যায় ন। 10টা বজাত পঢ়ি পাইছাই নাই? পাইছা? পঢ়িবলৈ মন যায় জানো? নাযায়। পঢ়িবলৈ মন নাযায়, নোযোৱাটো স্বাভাৱিক। কিন্তু মই ক'লোঁ নহয়, তোমালোক এতিয়া স্বাভাৱিকৰ পৰা অলপ দূৰত, কাৰণ তোমালোক কেণ্ডিডেট, মেট্ৰিক কেণ্ডিডেট। গতিকে মন নগ'লেও আমি পঢ়িব লাগিব। গতিকে এতিয়া মন নাই যোৱা, পঢ়িবই লাগিব। কি পঢ়িম মই এতিয়া? কি পঢ়িব? তুমি বিজ্ঞানৰ ডায়েগ্ৰামবিলাক প্ৰেক্টিছ কৰা, হয়নে? কেমেষ্ট্ৰি যিবিলাক আমাৰ ইকুৱেশ্যন আছে সেইবিলাক। এই মোৰ মন যোৱা নাই অসমীয়া কিতাপখন মেলি লৈ পেলাই এনেই গদ্য এটা চাই আছোঁ, গদ্য এটা পঢ়ি আছোঁ, একদম পঢ়িব মন নাযায়। কিন্তু তোমাৰ পাঠ্যমৰে মন নাযাব সেইটো সময়ত পঢ়িবলৈ। গম পাইছেনে? সেইটো সময়ত আমি কেনেকৈ পঢ়িব লাগিব? যিটো বস্তু আমাক ডিষ্টাৰ্ব কৰি থাকে মানে, বা আমাৰ বেছি কষ্ট নহয় সেইটো বস্তু পঢ়িলে। তোমাৰ মন পচন্দৰ সেইটো বস্তু চিলেক্ট কৰি ল'বা। তাৰপিছত দুপৰীয়া ভাত খাই উঠি অকণমান শুবা। তেতিয়াহে ইভিনিঙলৈকে ফ্ৰেছ হৈ থাকিব পাৰিবা, ৰাতিলৈকে। ঠিক আছে? শুই উঠিলা, চাহ তাহ খালা, চাহ তাহ খাই উঠি আকৌ পঢ়িব বহিলা। কিন্তু মই 5টা বজাত পঢ়িব বহিছোঁ, ৰাতি 9টালৈকে 4 ঘণ্টা সময় মই ছ'চিয়েল ষ্টাডিয়ে পঢ়ি আছোঁ। 4 ঘণ্টা সময় ছ'চিয়েল ষ্টাডি পঢ়িলে তোমাৰ একো মনত নাথাকে, বুজিছানে? যিকোনো পৰীক্ষা, যিকোনো বস্তু যেতিয়া পঢ়িবা, 2 ঘণ্টা, খুব বেছি 2 ঘণ্টা পঢ়িবা সেইটো ছাবজেক্ট। 2 ঘণ্টা ছ'চিয়েল পঢ়িম নহয়, তাৰপিছত তোমাৰ 2 ঘণ্টা তুমি লাগিলে ইংলিছ পঢ়া। সেইটো হিচাপে তোমালোকে নিজৰ এখন ৰুটিন প্ৰিপেয়াৰ কৰি ল'বা। কেতিয়ালৈকে? সোমবাৰৰ পৰা শনিবাৰলৈকে। বাকী থাকিল দেওবাৰটো, দেওবাৰে আমি নপঢ়িলেও হ'ব চাগে ন? দেওবাৰে নপঢ়িলে হয় যেতিয়া আমি ক্লাছ 9লৈকে থাকোঁ। মই দেওবাৰে পঢ়া নাছিলোঁ ক্লাছ 9ত থকালৈকে। দেওবাৰ মই ৰেষ্ট, মই পঢ়া নাছিলোঁ কিন্তু দেওবাৰে। কিন্তু ক্লাছ 10ত যিদিনাখনে উঠিলোঁ, সিদিনাখনেই যেতিয়া মই টিউশ্যন কৰিব গ'লোঁ, তেতিয়া মোক ছাৰ এজনে কথা এটা কৈছিলে। ছাৰে কৈছিলে, এই যে তুমি আজি টিউশ্যন কৰিব আহিছা, জানুৱাৰী 2 তাৰিখে মই যেতিয়া টিউশ্যন কৰিব গৈছিলোঁ, ছাৰে মোক কৈছিলে যে এই যে তোমাৰ ৰেলগাড়ীখন ট্ৰেকত উঠিলে, এই ৰেলগাড়ীখন কেতিয়া শেষ হ'ব, কেতিয়া গৈ ৰখিব? যিদিনাখন তুমি পৰীক্ষা, লাষ্ট পৰীক্ষা দি ঘৰ আহিবা। গম পাইছানে? বিকজ ইউ আৰ দ্য কেণ্ডিডেট। তোমালোক কেণ্ডিডেট, তোমালোক 9ৰ ল'ৰা ছোৱালীৰ নিচিনা নহয়, 8ৰ ল'ৰা ছোৱালীৰ নিচিনা নহয়। গম পাইছা? গতিকে সেই ট্ৰেকটো আমি মেইনটেইন কৰিব লাগিব। এই যে ট্ৰেকত উঠিছে আমাৰ গাড়ীখন, সেই গাড়ীখন আমাৰ তেতিয়াহে ৰ'ব যিদিনাখন আমি পৰীক্ষা দি লাষ্ট ঘৰত আহিম। হ'ল? সেইটো তোমালোকে কি কৰিবা? নেক্সট কথা, ৰুটিনখন বনাবা একৰ্ডিং টু ইয়ৰ প্ৰায়ৰিটি। তোমাৰ প্ৰায়ৰিটি কি? তুমি কোনটো ছাবজেক্টত কম টাইম দিবা, কোনটো বেছি টাইম দিবা, সেইটো হিচাপে। হ'ল? তাৰপিছত ৰাতি কেইটালৈকে পঢ়িবা? 12টা, মেক্সিমাম 12টা, তাতকৈ বেছি নহয়। কিন্তু মই ছাজেষ্ট কৰোঁ যে 11টা। মই ছাজেষ্ট কৰোঁ 11টা, বিকজ মইতো তোমালোকৰ নিচিনা পৰীক্ষাৰ্থী আছিলোঁ ন এটা সময়ত। মই 11টাতকৈ বেছি পঢ়া নাছিলোঁ। কিন্তু এইটো কাৰণে পঢ়া নাছিলোঁ কাৰণ মই ৰাতিপুৱা সোনকালে উঠিছিলোঁ। যদি আমি ৰাতিপুৱা সোনকালে উঠোঁ, তেতিয়াহ'লে আমি ৰাতি সোনকালে শুবই লাগিব ন, হয়নে? গতিকে এটা কথা, 11টালৈকে কিন্তু পঢ়িব লাগিব। গম পাইছানে? সেইখিনি কিন্তু কৰিব লাগিব। ঠিক আছে? আচ্ছা, সেইটো হ'ল আমি প্ৰথম কথা, আমি ৰুটিন বনাই ল'ব লাগিব। ঠিক আছে? নেক্সট কথা চোৱা, নেক্সট কথাটো হ'ল যে ৰুটিনখন বনাই ল'লোঁ, এতিয়া আমি পঢ়িছোঁ। এই যে আমি পঢ়িম ন, এই পঢ়োঁতে কিছুমান কথা আছে। এতিয়া কিছুমান বস্তু আছে ন, আমাৰ একেবাৰে মনতেই নাথাকে। এই পঢ়োঁ, এই পাহৰোঁ, এই পঢ়োঁ, এই পাহৰোঁ, থাকে কিছুমান বস্তু ন। ঠিক আছে? ফৰ এক্সাম্পল মই ক'লোঁ তোমালোকক এলজেব্ৰাৰ ফৰ্মুলা হওক, হয়নে, বা ত্ৰিকোণমিতিৰ ফৰ্মুলা হওক। তাৰপিছত তোমাৰ কিছুমান কি হয়, ইংলিছৰ গ্ৰামাৰৰ নিয়ম, কিছুমান কাৰেক্টাৰাইজ কৰাৰ নিয়ম থাকে ন কিছুমান, হয়নে? তাৰপিছত তোমাৰ আকৌ কি কয়, ছায়েন্সৰ ইকুৱেশ্যন কিছুমান, হয়নে? বা ছ'চিয়েল ষ্টাডিৰ হিষ্ট্ৰীৰ যিটো পাৰ্ট আছে তোমাৰ, তাত চন, ডেট, এইবিলাক বস্তু। গতিকে এইবিলাক বস্তুক
ধৰা তুমি আজি হিষ্ট্ৰীৰে কিবা এই ধৰা আমাৰ যিবিলাক যুদ্ধ বিগ্ৰহ হয় চনবিলাক লাগে নহয় আমাক হয়নে বা চিপাহী বিদ্ৰোহ কেতিয়া হৈছিলে চিপাহী বিদ্ৰোহৰ এইটো ঘটনা কেতিয়া হৈছিলে সিটো ঘটনা কেতিয়া হৈছিলে হয়নে সেইবিলাক বস্তু ধুনীয়াকৈ বেলেগ বেলেগ কালাৰ দি লিখিবা এতিয়া কথাটো বেলেগ বেলেগ কালাৰ দি কিয় লিখিব দিছোঁ এটা কালাৰ দি লিখিলে কি ক্ষতিটো হয় কি হয় কোৱাচোন বেলেগ বেলেগ কালাৰ দি লিখিলে কি হয় অন্য একো নহয় আমাৰ চাই ভাল লাগে চকুৰে চাই ভাল লাগিব ন ৰুমটোত সোমাই ইমান ধুনীয়া এখন ময়ে লিখিছিলোঁ পঢ়োচোন কিনো আছে হয়নে সেইটো মানে কি জানা নিজকে ফুচলালা তুমি মানে এনেই এখন বগা কাপোৰ আৰু ৰংচঙীয়া কাপোৰ আমাৰ দুটা মাজত ডিফাৰেঞ্চ আছেনে আছে সেই এখন এনেই কাগজত কিবা এটা লিখি থোৱা আৰু তুমি ধুনীয়াকৈ স্কেচ পেন নাই আমি বেলেগ ব্লেক পেন থাকে আমাৰ ৰেড পেন থাকে সেইবিলাক কালাৰ আমি ইউজ কৰিব পাৰোঁ ধুনীয়াকৈ নিজৰ য'ত শোৱা এনেকুৱা নহয় যে পঢ়া টেবুলতেই লগাব লাগিব তুমি য'ত শোৱা যিটো ৰুমত তুমি থাকা তাতো লগাই থ'বা সেইবিলাক লগালেতো আৰু তোমাৰ ঘৰৰ পৰা তোমালোকক একো নকয় নিশ্চয় নকয় বুলি নকয় কোনো মাক দেউতাকেই নকয় কিবা ক'ব নেকি এইখন কেলৈ ইয়াত লগাইছোঁ কেতিয়াও নকয় ভালেই পাব যে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনীয়ে পঢ়িছে হয়নে সেইটো চকুৰে দেখি থাকিব লাগে যিবিলাক বস্তু আমি কষ্ট পাওঁ ন পঢ়িবলৈ সেইবিলাক বস্তু আমি এনি টাইম চকুৰে দেখি থাকিব লাগে বুজি পাইছা চকুৰে দেখি থাকিলে আমাৰ মনত থাকে সোনকালে আচ্ছা তাৰপিছত এতিয়া আমি মনত ৰখাটো বাৰু সেনেকৈ ৰাখিলোঁ কিছুমান বস্তুটো সেনেকৈ মনত নাথাকিব মুখস্থ কৰিব লাগিবনে মুখস্থ কৰি তো মই এঘণ্টা বহি এখন এছে মুখস্থ কৰিলোঁ দেই এঘণ্টা বহি মই এখন এছে মুখস্থ কৰিলোঁ তাৰপিছত মোৰ কাম কি মই বন্ধ কৰি থৈ দিলোঁ আকৌ মই কালি এখন বেলেগ এছে পঢ়িম হয়নে সেইটোৱেইটো কথা আমাৰ কিন্তু তুমি যে এছেখন মুখস্থ কৰি দিয়া তাৰ প্ৰমাণ কি মুখস্থ হ'ল যে তাৰ প্ৰমাণ কি কাক দিবা সেইটো প্ৰমাণ তুমি নিজক দিবা কেনেকৈ দিবা জানানে এছেখন পঢ়িলা ঠিক আছে পঢ়ি পেলাই তুমি এই যে পঢ়াৰ পিছত তুমি লিখিব লাগিব অকল পঢ়িলে আমাৰ নহয় আমি পঢ়ি উঠি কি কৰিব লাগে লিখিব লাগে ঠিক আছে এতিয়া কথাটো হ'ল মই এখন এছে ইমান দীঘল লিখিমনে দৰকাৰ নাই নহয় লিখাৰ তুমি যে এছেখন পঢ়িলা তোমাৰ মনত আছে ন কি পঢ়িলা তুমি জাষ্ট পইণ্টকেইটা লিখা আচ্ছা এই এছেখনৰ এইটো মই ইন্ট্ৰডাকশ্যন পঢ়িছিলোঁ আৰম্ভণিত মই এইকেইটা কথা পঢ়িলোঁ পেন দি খালি লিখি দিয়া তাৰপিছত মই বিৱৰণীখিনিত এইখিনি লিখিলোঁ ইয়াত মই এইখিনি লিখিলোঁ শেষত মই এইখিনি লিখিলোঁ বুজি পাইছে খুব বেছি 5-6 মিনিটত আমাৰ গোটেই কামখিনি হৈ যাব ডেট ইজ কল্ড ৰিভিজন অ'কে কাৰণ মই পঢ়ি আছোঁ মই কিমান পঢ়িছোঁ সেইটো মোৰ কোনো হিচাপ নাই হিচাপটো তুমি কেতিয়া লগ ৰাখিব পাৰিবা যেতিয়া তুমি তাক মানে লিখিবা লিখাটো বহুত ইম্পৰ্টেণ্ট দেই লিখাটো বহুত ইম্পৰ্টেণ্ট অকল পঢ়িলে নহয় পঢ়াৰ লগত আমি লিখিব লাগিব হয় আচ্ছা এই দুটা কথা গ'ল আমি মানে হেৰি নেক্সট কথা হ'ল আহিল আমাৰ মানে পৰীক্ষাৰ প্ৰিপেৰেশ্যন বুলি ক'লে আমি সাধাৰণতে কি কৰোঁ আমি সাধাৰণতে মানে পঢ়িয়ে থাকোঁ ঠিক আছে খালি পঢ়ি ঘৰৰ পৰা কৈ থাকে পঢ় হয়নে অকল ইফালেও গ'লেও কয় সিফালে গ'লেও কয় বা আমাৰো মাইণ্ডত থাকে পঢ়িয়ে থাকোঁ এই যে এটা নিগেটিভ এটা ইম্প্ৰেশ্যন সোমাই গ'ল আমাৰ মনত আমাৰ ইচ্ছা নোযোৱা কাম এটা কৰিব দিছে হয়নে এই বস্তুটোৱে তোমালোকক কেতিয়াবা কি কৰিব পাৰে ষ্ট্ৰেছ ডেভেলপ কৰিব পাৰে তোমালোকৰ ঠিক আছে ইচ্ছা নোযোৱা হ'ব পাৰে মনত কষ্ট পাব পাৰে সেইকাৰণে আমি কি কৰিব লাগে মাজে মাজে আমি ভাল লগা কামবিলাক কৰিব লাগে ভাল লগা কাম যেনে কোৱাচোন কি ভাল লগা কাম আচ্ছা ভাল লগা কাম বুলি ক'লে আমি কি ক'ব পাৰোঁ গান শুনি ভাল লাগে হয়নে যোনে গান গায় সি গান গাই ভাল পায় হয়নে কোনোবাই কাৰোবাৰ নাচাই ইণ্টাৰেষ্ট থাকে নাচি ভাল পায় আৰু এটা কি বোলা শুনিলোঁ মই কি ক'লা কিবা এটা শুনিলোঁ মই কোৱাচোন কি কৰি ভাল লাগে হা ক্ৰিকেট খেলি ভাল লাগে বাৰু ভাল কথা বাৰু খেলা ধূলা কৰাটো ভাল আৰু কিবা এটা শুনা যেন পালোঁ মানে মই
মই সেইকাৰণে ময়ে ফুল শুনিলোঁ নেকি হা মানে মোৰে ফুল হ'ল নেকি মই মোবাইল নিচিনা শুনিলোঁ মানে ঠিক আছে মই এনেকুৱা লাগিল মোবাইলটো চলাই ভাল লাগে বুলি ক'লা নেকি লাগে নাই লাগে ন বিৰাট ভাল লাগে ন চবতকৈ ডাঙৰ কামটো হ'ল এই 120 দিনত আমি মোবাইলটো এৰিব লাগিব চবতকৈ ডাঙৰ কথা কিন্তু সেইটোহে মোবাইলটো এৰি দি বাকী যি মন যায় তাকে কৰা বুজিছা মোবাইলটো বাদ দি ক্ৰিকেট খেলিব মন গৈছে অকণমান ক্ৰিকেট খেলিব মন গৈছে মানে দিনটো মই নাই মোৰ ঘৰৰ পৰা চুচৰাই আনিব লাগিব সেইটো নহয় আকৌ সেইটো খেলিব পোৱা নাই আকৌ বোলে মই আজি মই গান শুনি ভাল পাওঁ মোৰ কথা নাই বতৰা দিনটো ৰাতিপুৱাৰ পৰা মই গানেই শুনি আছোঁ সেইটোও পোৱা নাই মই কৈছোঁ কোনটো যিটো আমি অলপ সময়ৰ কাৰণে 5 মিনিট 10 মিনিট ক্ৰিকেটটো 10 মিনিট নহয় লাগিলে তুমি আধা ঘণ্টাই খেলাগৈ আপুনি এই যে আধা ঘণ্টাটো ৱেষ্ট কৰি আহিছা সেই আধা ঘণ্টাটো কিন্তু মেনেজ কৰিবা কেনেকৈ কৰা সেইটো তোমাৰ ডিউটি কিন্তু মোবাইল নহয় সেইটো কথা যদি মনত ৰাখিব পাৰা মোবাইল নহয় তেতিয়াহ'লে কিন্তু তোমালোকৰ যিমান ভাবিছা ন তাতকৈ ৰিজাল্ট বেছি ভাল হ'ব আৰু যদি মোবাইলটো ইউজ কৰি আছা যিমান ভাবিছা তাতকৈ ৰিজাল্ট 10% হ'লেও বেয়া হ'ব গেৰেণ্টি দিছোঁ মই সেইটো যদি মোবাইল ইউজ কৰা আৰু নকৰাটোৰ ওপৰত তোমালোকৰ ৰিজাল্ট কিন্তু বহুত ফ্লাকচুৱেট কৰিব এতিয়াতো বাৰু মোবাইল ইউজ কৰিব লগা হ'লেই তোমালোকে উপায় নাই সেইটো আমাৰ অনলাইন ক্লাছ কৰিবই লাগিব আমি সেইটো বেলেগ কথা কিন্তু মই সেইটো কোৱা নাই মোবাইলততো অকল অনলাইন ক্লাছে নহয় হয়নে ইউটিউবৰ পৰা আৰম্ভ কৰি গেমৰ পৰা আৰম্ভ কৰি ঢেৰ কাম আমাৰ মোবাইলটোত ইমান কাম থাকে বেলেগ কাম কৰিবলৈ আমি সময়ে নাপাওঁ হয়নে ইমান কাম আমাৰ মোবাইলটোত গতিকে এই 120 দিনত আমি প্ৰথম কথা মোবাইলটো এৰিব লাগিব হ'বনে এৰিবই নেৰা তাৰমানে ব্যৱহাৰ কৰা অঁ আচ্ছা তাৰমানে এৰিম বুলি কৈছে যেতিয়া ব্যৱহাৰ কৰা মানে ন অঁ ঠিক আছে তো মই ভাবিলোঁ যে তোমালোকে এৰিবা হ'ল আচ্ছা তাৰপিছত আমি কি ক'ব লাগিব তাৰপিছত আমাৰ আৰু এটা কাম আছে যে আমাৰ যিটো হেল্থ এই হেল্থটো আমি গুৰুত্ব দিব লাগিব হেল্থ মানে এইটো কথা কোৱা নাই জ্বৰ চৰ্দি ইটো সিটো মানুহৰ হৈ থাকে হা সেইটো কথা কোৱা নাই এই আজি মই ক'ৰবাত গ'লোঁ আজি মই এইটো কিবা কৰিব গ'লোঁ মোৰ কিবা কয় হাতখনেই ভাঙি আহিল ভৰিখনেই ভাঙি আহিল হয়নে সেইবিলাকতো এটা ফেক্টৰ নহয় জানো হাতখন ভাঙা মানে কি কেইদিনৰ কাৰণে বিচনাত ভৰিখন ভাঙা মানে কি সেই যত্নটো তোমালোকে নিজৰ ল'ব লাগিব মানে যিহেতু তোমালোক কেণ্ডিডেট মই ক'লোঁ নহয় যিহেতু তোমালোক কেণ্ডিডেট গতিকে নিজৰ যত্নটো তোমালোকে নিজে ল'ব লাগিব ঠিক আছে আচ্ছা ৰুটিনৰ কথা ক'লোঁ তোমাৰ কেনেকৈ আমি মানে পঢ়িব লাগিব সেইটো কথাও ক'লোঁ হা এতিয়া মই কেইটামান সৰু কথা ক'ম তোমালোকক যিটো আমাক পৰীক্ষাৰ দিনাখন আৰু পৰীক্ষাৰ টাইমত 3টা সময়ত আমাক লাগিব ঠিক আছে পৰীক্ষাৰ আগদিনাখন মানে এই যে য'ত গেপ থাকে 2 দিন 3 দিন সেই 2 দিন গেপত কি কৰিম হা পৰীক্ষা যেতিয়া আমি ওলাই যাম ৰাতিপুৱা আমি কি কৰিম আৰু পৰীক্ষা হলত আমি কি কৰিম সেইকেইটা কথা কিন্তু বহুত ইম্পৰ্টেণ্ট বাকী পঢ়া শুনাটো কৰিয়ে থাকিম পঢ়া শুনাটো কৰিবই লাগিব আমি হয়নে এতিয়া যেতিয়া আমি পৰীক্ষাৰ মাজত গেপ থাকিব সেই সময়খিনি তোমালোকৰ নতুনকৈ পঢ়াৰ সময় নহয় সেই পৰীক্ষাৰ গেপটোত পঢ়িবলৈ নথবা সেই পৰীক্ষাৰ গেপটো আমি কিহৰ কাৰণে থ'ম ৰিভিজনৰ কাৰণে ৰিভাইজ কৰিবৰ কাৰণে সেই পৰীক্ষাৰ গেপটো আমাৰ এইটোৱে কাম যে আমি কি কৰিম ৰিভাইজ কৰিম কিয় কোৱাচোন সেই মাজৰ 2 দিনত আমাৰ লগত কি হয় আমি নিজেও নাজানো পটককৈ মোৰ গাটোৱে বেয়া হৈ গ'ল মই পঢ়িব থৈ দিছিলোঁ মইতো পঢ়িব নোৱাৰিম ন হয়নে সেইটো এটা কথা গতিকে পৰীক্ষাৰ মাজৰ সময়খিনি প্ৰথম আমি ৰিভিজনৰ কাৰণে থ'ব লাগিব ছেকেণ্ড কথা এই যে মই গা বেয়া নহ'বৰ কাৰণে যিখিনি তোমালোকে মেজাৰ ল'ব লাগে বাহিৰত খোৱা বোৱা ইটো সিটো ক'ৰবাত ফুৰিব যোৱা এইবিলাক কাম মানে পৰাপক্ষত আমি সেইবিলাক কাম কি কৰিব লাগে এভইড কৰিব লাগে পৰীক্ষাৰ মাজৰ সময়কেইটা তাৰপিছত পৰীক্ষাৰ আগদিনাখন ৰাতি এটা কাম কৰিবা প্ৰথম কথা কৰিবা যে সোনকালে শুবা মোৰ কালি পৰীক্ষা আছে আজি মই 2টালৈকে পঢ়িম পৰীক্ষা হলত গৈ পেলাই তোমালোকৰ মূৰ বিষাব বমি হ'ব ঢেৰ কিবা কিবি হ'ব গতিকে পৰীক্ষাৰ দিনাখন ৰাতি তোমালোকে সোনকালে শুবা পৰীক্ষাৰ দিনাখন যদি ৰাতি সোনকালে শুৱা তাৰমানে আমি আগতে
বনাবা ঠিক আছে চেকলিষ্ট বনাবা সেইটো বহুত ইম্পৰ্টেণ্ট কথা দেই চেকলিষ্ট বনোৱাটো চেকলিষ্ট মানে মই ৰাতিপুৱা বেগত কি ভৰাব লাগিব পৰীক্ষা দিব যাবা যে সিদিনাখন ৰাতিপুৱা তোমালোকে বেগত কি ভৰাব লাগিব কোৱাচোন এজনে কোৱাচোন কোনোবা এজনে কোৱা ঠিক হয় কোৱাচোন কোৱাচোন যিকোনো এজনে কোৱাচোন কি ভৰাব লাগিব ফাৰ্ষ্ট বেছ তুমি কোৱাচোন কোৱা Example, column, pencil, rubber, pencil. আৰু প্ৰথম কথা আমি কি ভৰাব লাগিব এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এই দুটা বস্তু ভুলতে পঢ়িব লগা বস্তু নহয় কি ভৰাব লাগিব এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ড তাৰপিছত আমি কি ভৰাব লাগিব বেগ কলম ভৰাব লাগিব কলম আমি এটা কলম নহয় দুটা তিনিটা আৰু এটা কথা চাই ল'ব কলমৰ হেৰিটো লিখা থাকে দেই কোনটো চিয়াহী ইউজ কৰিব লাগিব মই কালি চেবাৰ ৱেবছাইটটো খুলি চাইছিলোঁ তাত লিখা আছে ব্লেক কালাৰৰ পেন ইউজ কৰিব লাগিব দেই তো এই বস্তুটো তোমালোকে মাইণ্ডত ৰাখিবা যদি ব্লেক কালাৰ দি লিখিব দিছে তাৰমানে ব্লেক কালাৰ দিয়ে লিখিব লাগিব মই তাত দেখিলোঁ তোমালোকে এবাৰ কনফাৰ্ম কৰিবা এইবিলাক কথা যে আমি কি কালাৰ পেনেদি লিখিব লাগিব পৰীক্ষা তাৰপিছত কি ল'ব লাগিব স্কেল ল'ব লাগিব ৰবৰ ল'ব লাগিব পেঞ্চিল ল'ব লাগিব সেইবিলাক বস্তু আমি ল'ব লাগিব ঠিক আছে এইবিলাক ল'বা কিন্তু এইবিলাক লোৱাৰ সময় এটা বস্তু চাবা তোমালোকৰ যিটো বক্স তাত যাতে এখনো এক্সট্ৰা কাগজ নাথাকে গম পাইছেনে এখনো যাতে এক্সট্ৰা কাগজ নাথাকে পা বিকজ এইবিলাক বস্তু বহুত ডেঞ্জাৰাছ গম পাইছেনে তুমি তোমাৰ মনত একো বেয়া ভাৱ নাই কিন্তু ভুলতে তুমি কাগজ এখন গুচি গ'ল তোমাক পৰীক্ষা হলত ধৰিলে তুমি ডিষ্টাৰ্ব হ'লানে নাই তোমাৰ মনটো বেয়া লাগিলে নাই ভয় খালানে নাই এইবিলাক বস্তু আমাৰ পৰীক্ষাত লিখোঁতে আমাক এফেক্ট পেলাব গতিকে বক্সটোত এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যনৰ কাৰ্ডৰ বাহিৰে যাতে এখনো এক্সট্ৰা কাগজ নাথাকে সেইটো আগদিনাখনেই এনচিয়'ৰ কৰিবা নহ'লে তোমালোকৰ পৰীক্ষা হলত কেতিয়াবা হয় ন আমি কিবা এটা লিখি পেলাই এই তাতে ভৰাই থৈ দিলোঁ শুদ্ধই হওক ভুলেই হওক কিন্তু এইবিলাক বস্তু বেয়া কথা এইবিলাক বস্তুৱে তোমালোকক ইফেক্ট পেলায় পৰীক্ষা হলত আৰু পৰীক্ষা হলৰ 3 ঘণ্টা ন পৰীক্ষা হলৰ 3 ঘণ্টা বহুত ইম্পৰ্টেণ্ট গোটেই বছৰটো কি পঢ়িলা কি নাই পঢ়া মেটাৰ নকৰে পৰীক্ষা হলৰ 3 ঘণ্টা মেটাৰ কৰে গম পাইছেনে আচ্ছা 3 ঘণ্টা বুলি কওঁতে এতিয়া এটা কথা মনত আহিলে 3 ঘণ্টা মানে কিমান মিনিট 180 মিনিট 3 ঘণ্টা মানে কিমান 180 মিনিট ঠিক আছে আমি আমাৰ পৰীক্ষা মানে 180 মিনিটত হয়নে পৰীক্ষা আমাৰ 180 মিনিটত হয় তো এই যে 180 মিনিট ন তাত তোমালোকে কি কৰিব জানানে 10 মিনিট সময় এটা মাইনাছ কৰি থবা তাৰমানে আমাৰ সময় কিমান থাকিলে 170 কিয় 10 মিনিট সময় মাইনাছ কৰিলোঁ বিকজ সেই 10 মিনিটত আমাৰ ঢেৰ কাম আছে মই কৈ আছোঁ কি কাম আছে আমাৰ হাতত সময় কিমান 170 মিনিট ঠিক আছে পেপাৰ আমাৰ কিমান মই ধৰি ললোঁ 100 নম্বৰ চব পেপাৰ 100 নম্বৰ নহয় 90 মাৰ্কছৰ পেপাৰেই বেছি হ'লেও মই ধৰি ললোঁ 100 নম্বৰ 1 নম্বৰ কৰিবলৈ কাৰণে কিমান সময় আমাৰ হাতত 1.7 মিনিট হয়নে 1.7 মিনিট তাৰমানে 1.5 মিনিট 1 নম্বৰ কাৰণে আমাৰ হাতত কিমান সময় 1.5 মিনিট 5 নম্বৰ কাৰণে কিমান সময় 15 5 গুণ 75 7.5 মিনিট ধৰি ললোঁ মই কিমান 8 মিনিট এই যে মই মিনিটৰ কেলকুলেশ্যনটো কৰি আছোঁ গম পাইছানে হয়নে তুমি ভাবিছা চাগে কিনো কৈ আছে মেমে কি মিনিট হিচাপ কৰি আছে হয়নে এই যে মিনিটৰ কেলকুলেশ্যনটো কৰি আছোঁ ন ইয়াৰ কাৰণ আছে ইয়াৰ কাৰণ এইটোৱেই যে মই তোমালোকক এই যে মিনিটৰ কেলকুলেশ্যনটো কৰিব দিছোঁ ফৰ ইউৰ প্ৰেক্টিছ আমাৰ পুৰণা মেট্ৰিকৰ পেপাৰ আছে পুৰণা টেষ্ট পেপাৰ আছে যেতিয়া আমাৰ চিলেবাছ শেষ হৈ যাব হয়নে যেতিয়া আমি ঘৰত থাকি পঢ়িম তেতিয়া আমি কি কৰিম এই যে মই যে হিচাপ কৰি দিলোঁ তোমালোকক সময়খিনি এই সময়খিনি হিচাপ কৰি তোমালোকে কি কৰিবা প্ৰেক্টিছ কৰিবা বুজি পাইছা প্ৰেক্টিছ কৰিবা তাৰমানে মই 5 নম্বৰ কুৱেশ্যন এটা লিখিবলৈ মোৰ হাতত মেক্সিমাম কিমান সময় 8 মিনিট 8 মিনিটত মই 5 নম্বৰ কুৱেশ্যন এটা লিখি উলিয়াব পাৰিছোঁনে নাই কাৰোবাৰ হেণ্ডৰাইটিং ফাষ্ট কাৰোবাৰ শ্ল' কাৰোবাৰ
নোৱাৰিম গতিকে তোমালোকে এটা কাম কৰিবা 3 ঘণ্টাৰ পেপাৰ সলভ নকৰিলে 1 ঘণ্টা কৰিবা হয়নে 1 ঘণ্টাত কিমান নম্বৰ কৰিব 50 নম্বৰ হয়নে 50 নম্বৰ কৰি যেনেকৈ নকৰা কিন্তু সেই প্ৰেক্টিছটো কৰিবা গম পাইছেনে সেই প্ৰেক্টিছটো কৰিবা হ'ল আচ্ছা এতিয়া বাকী যে 10 মিনিট থাকিলে সেই বাকী 10 মিনিট আমি কি কৰিম মই যে 10 মিনিট এৰি দিব ক'লোঁ ঠিক আছে সেই 10 মিনিটৰ কথা হ'ল সেই 10 মিনিট আমি ঢেৰ কাম আছে কি কাম আছে জানানে প্ৰথম কথা হ'ল যে আমি এক্সট্ৰা শ্বীট লওঁ এক্সট্ৰা শ্বীটটো লওঁ আমি হয়নে সেই এক্সট্ৰা শ্বীটবিলাকত আমি ঠিক ঠাককৈ ৰোল নম্বৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ছাবজেক্ট লিখিছিলোঁ নে সেইটো চাম ঠিক আছে এক্সট্ৰা শ্বীটবিলাকত আমি মাৰ্জিন কৰিম হয়নে নেক্সট কথা সব কুৱেশ্যন কৰিলোঁ নে নাই চাম ইমান ডাঙৰ পেপাৰ হয়নে কিমান ডাঙৰ পেপাৰ মেট্ৰিকৰ পেপাৰ দেখিছা ন 20 পেজ 22 পেজ এনেকুৱা পেপাৰ থাকে হয়নে ইমান ডাঙৰ পেপাৰ কিজানি কিবা এটা কুৱেশ্যন ৰৈ গ'ল আমাৰ ৰৈ যাব পাৰে ন ভুলতে সেইকাৰণে আমি কি কৰিম কুৱেশ্যনবিলাক মিলাই চাম ঠিক আছে কোনোবা এটা কুৱেশ্যন লাগিলে আচ্ছা এইটো মোৰ ভুল হ'ল নেকি যদি তুমি লাষ্টলৈকে লিখিয়ে থাকা ভুল হোৱা কুৱেশ্যনটো তুমি গম নাপাবা ন শুদ্ধ লিখিলা নে ভুল লিখিলা হয়নে গতিকে সেই 10 মিনিট সময় আমাক লাগিব সেইকাৰণে তোমালোকে টাৰ্গেট কৰিব 170 মিনিটৰ আৰু পৰীক্ষা হলত গৈ পেলাই কেতিয়াও 170 মিনিটত আমি কৰিব নোৱাৰোঁ সেইটো কাৰণে আমি কি কৰিব লাগিব প্ৰেক্টিছে কৰিব লাগিব প্ৰেক্টিছৰ বাহিৰে আমাৰ হাতত উপায় নাই নে আৰু সেই প্ৰেক্টিছটো তোমালোকে কৰিবা বুলি মই আশা কৰিলোঁ ঠিক আছে আচ্ছা এতিয়া পৰীক্ষা হলত কি নিব লাগিব মই ক'লোঁ হা এতিয়া পৰীক্ষা হলত গৈ পেলাই আমি কি কৰিব লাগিব ঠিক আছে প্ৰথম কথা পৰীক্ষা হলত যেতিয়া সোমোৱাৰ লগে লগে তোমাক এখন কপি দিব সেই কপিখন চাবা সেই কপিখনৰ ফাৰ্ষ্ট পেজত এনেকুৱা এখন কপি পাবা তোমালোকে ঠিক আছে এখন মই এনেই হাতেৰে লিখি আনিছোঁ এনেকুৱা এখন কপি পাবা সেই কপিখনত তোমালোকৰ তাত কি থাকিব মেইন কথা কেইটামান থাকিব তাত আমি কি লিখিব লাগিব ৰোল নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু ছাবজেক্ট সেইখিনি বস্তু এটাও শব্দ ভুল নোহোৱাকৈ ফিল আপ কৰিবা গম পাইছেনে এইবিলাক বস্তু যদি ভুল হয় সেইটো তোমাৰ ৰেছপনচিবিলিটি কিন্তু গতিকে এটাও শব্দ ভুল নোহোৱাকৈ আস্তে ধীৰে এইখিনি বস্তু ফিল আপ কৰিবা হ'ল তাৰপিছত ইয়াত যে ইনষ্ট্ৰাকশ্যন লিখা থাকে এই য'ত এইখিনি থাকে তাৰপিছত তোমালোকৰ কিছুমান ইনষ্ট্ৰাকশ্যন লিখা থাকে সেই ইনষ্ট্ৰাকশ্যনখিনি পঢ়ি চাবা তাত কি লিখিছে সেইখিনি পঢ়ি চাব লাগিব দেই তাত কি লিখিছে সেইটো পঢ়ি চাব লাগিব সেইখিনি ইনষ্ট্ৰাকশ্যন পঢ়ি চাবা আৰু এটা কাম কৰিবা তোমালোকে কৰিব লাগে সেইটো কাম যে আমাৰ যিখন বহি দিয়া থাকে ন সেই বহিখনত ন তোমালোকৰ পেজ নাম্বাৰ লিখা থাকে জেনেৰেলি লিখা থাকে মই এনিমান চেবাৰ বহি মোৰ আইডিয়া নাই হ'লেও লিখা থাকিব লাগে নিচিনা লাগিছে মোৰ লিখা থাকে তো সেই পেজকেইটা চাবা যদি 1ৰ পৰা 16টা পেজ আছে বা 1ৰ পৰা 24টা পেজ আছে পেজকেইটা আছেনে নাই পেজকেইটা উল্টাই চালেই গম পাবা নহয় এনেকৈ নম্বৰকেইটা চালেই গম পাবা ন আছেনে নাই সেইটো চাবা সেইটো তোমাৰ বহিখনৰ দায়িত্ব আৰু এটা বস্তু চাবা কুৱেশ্যন পেপাৰখনৰ এটা বস্তু চাবা যে কুৱেশ্যন পেপাৰত টোটেল প্ৰিণ্টেড পেজ লিখা থাকে ওপৰত কেইটা আছে 20টা 22টা 23টা কেইটা থাকে লিখা থাকে সেই পেজকেইটা আছে নাই চাবা কিবা কাৰণে যদি তোমাৰ কুৱেশ্যন পেপাৰখন মাজৰ পেজ নাই ন সেই গোটেই মাৰ্কছখিনিৰ পৰা তুমি আঁতৰি গ'লা তুমিতো দেখা নোপোৱা ন হয়নে আৰু যদি দেখিছা এনেকুৱা কিবা প্ৰব্লেম এৰাইজ হৈছে লগে লগে তাত থকা ইনভিজিলেটৰৰ কথাটো ক'বা যে ছাৰ বা মেম মোৰ ইয়াত পেজ নাই গম পাইছা বহিখনৰটো যেন তেন কুৱেশ্যন পেপাৰৰ পেজটো কিন্তু বহুত ইম্পৰ্টেণ্ট কাৰণ নহ'লে তোমালোকৰ তাত গণি থাকিবলৈ সময় নাই ন পৰীক্ষা হ'লে গণি থাকিবা নেকি 100 নম্বৰ আহিছেনে নাই কোনেও নক'লে কিন্তু আমি এইটো বস্তু চাব লাগিব যে টোটেল প্ৰিণ্টেড পেজটো আমাৰ ছেভ আছেনে নাই হ'ব আচ্ছা আৰু পৰীক্ষা হলত গৈ কথা নাপাতিবা এই যে আমি এই ইয়াক ঠকা মাৰিলোঁ তাক ঠকা মাৰিলোঁ এই কি পঢ়িলে কি তুমি পৰীক্ষা হলত গৈছা এডমিট লৈ সোমাইছা যিটো তোমাৰ ছিট প্ৰপাৰ ছিটত বহিবা আৰু একদম মানে পিন ড্ৰপ চাইলেঞ্চটো নিজৰ ফালৰ পৰা বেলেগে যি কৰে কৰি থাকক তুমি তোমাৰ ফালৰ পৰা পিন ড্ৰপ চাইলেঞ্চ যিটো সেইটো অবজাৰ্ভ কৰিবা কিয় কোৱাচোন সেই সময়টোৱে তোমাক মাথাটো ঠাণ্ডা কৰি ৰাখে তুমি যদি ইয়াৰ লগত কথা পাতিলা তাৰ লগত কথা পাতিলা তোমাৰ মূৰটো খেলি মেলি হৈ যায় পৰীক্ষা হলত বহি এটা ৰেষ্টলেছনেছ
ডাইৰেক্ট পৰীক্ষা হলত যাবা কথা বতৰা নাপাতিবা আৰামছে বহিবা আৰু এটা কাম কৰিবা পৰীক্ষা হলত গৈ পেলাই তোমালোকে বছিটোত বহি লৈ পেলাই অলপ ওচৰ পাজৰবিলাক চাই ল'বা কিবা কাগজ চাগজ পৰি আছে নেকি সেইটো এটা মানে মই মোৰ ফালৰ পৰা সেইটো মই তোমালোকক এটা ছাজেষ্ট কৰোঁ বিকজ মই সেইটো বস্তু ফ'ল' কৰিছিলোঁ মানে যে ওচৰে পাজৰে কিবা টুকুৰা চুকুৰা কাগজ পৰি আছে নেকি কাৰণ কিবা এটা হ'লে তোমালোকক টাৰ্গেট কৰিব হয়নে আৰু মনটো বেয়া হৈ যাব ন সেনেকুৱা ডিষ্টাৰ্ব মই ক'লো ন 3 ঘণ্টা সময় আমাৰ হাতত সময় আমি বছৰটো যিমানেই নপঢ়োঁ সেই 3 ঘণ্টাত আমি কি কৰিছোঁ সেই 3 ঘণ্টাত আমি একদম ফ্ৰেছ হৈ থাকিব লাগিব বহুত ধুনীয়াকৈ আমি সেই 3 ঘণ্টা ইউটিলাইজ কৰিব লাগিব যদি আমি 3 ঘণ্টা ইউটিলাইজ নকৰোঁ তেতিয়াহ'লে আমাৰ একো লাভ নাই গোটেই বছৰটো পঢ়া জিৰ' যদি আমি সেই 3 ঘণ্টা ভালকৈ নিদিওঁ হয়নে সেই 3 ঘণ্টা আমি ভালকৈ দিব লাগিব ঠিক আছে আচ্ছা এতিয়া আহিলে বহীখন আমি কেনেকৈ মেইনটেইন কৰিম চ' মই যে কৈছিলোঁ প্ৰথমতে আঁচ টানি ল'ব মাৰ্জিন টানি ল'ব বহীখনত কাৰণ চোৱা লিখাত চবেই লিখিব কুৱেশ্যন এনচাৰ চবেই লিখিব কিন্তু চবেই সমান নম্বৰ নাপায় হয়নে চবেইতো সমান নম্বৰ নাপায় কিছুমানে বেছি পায় কিছুমানে কম পায় এই যে বেছি পোৱা আৰু কম পোৱা আমাকতো বেছিটোৱেই লাগে ন হয়নে আমাকতো বেছিটোৱেই লাগে সেই বেছিটো নম্বৰ পাবৰ কাৰণে পঢ়াৰ বাহিৰেও আমি বহীখনো ধুনীয়া কৰিব লাগিব বহীখন চাফা কৰিব লাগিব তোমাক যদি মই কিবা এখন কাগজ পঢ়িব দিওঁ খুব লেতেৰা পেতেৰা কাগজ তুমি পঢ়িবা জানো ইণ্টাৰেষ্ট দি কেতিয়াও নপঢ়া হয়নে কেতিয়াও নপঢ়া কিন্তু তোমাক যদি মই এখন কাগজ ধুনীয়া ধুনীয়া হাতৰ আখৰেৰে ধুনীয়া ধুনীয়াকৈ লিখা আছে তুমি ভালকৈ পঢ়িবা ন মন দি সেইটোৱে আমাৰ আমি এক্সামিনাৰ ন আমি বহি চাওঁ ন তোমালোকৰ আমাৰ মাইণ্ডত সেইটো বস্তুৱে চলি থাকে মানে ভাল বহি এখন দেখিলে ভালকৈ লিখিছে নেকি আমি চাবলৈ আমাৰ ইণ্টাৰেষ্ট এটা আহে মানে গতিকে ভাল বহি মানে কি ভুলটো হ'ব পাৰে ন সেইটো মই কোৱা নাই যে চব শুদ্ধই হ'ব হয়নে কিন্তু চাফা বহি এখন 1 নম্বৰ প্ৰশ্ন উত্তৰ ধুনীয়াকৈ লিখিলা লিখি পেলাই তাত ধুনীয়াকৈ আণ্ডাৰলাইন কৰিব লাগে সেই 1 নম্বৰ প্ৰশ্ন উত্তৰটো যাতে এক্সামিনাৰে দেখিলেই গম পায় যে এইটো 1 নম্বৰ প্ৰশ্ন কৰিছে এইটো 5 নম্বৰ কৰিছে এইটো 7 নম্বৰ কৰিছে গম পাইছেনে কাৰণ সেইবিলাক বস্তুৱে মানে তোমাৰ বহীখনৰ প্ৰতি ভাল ভাৱ এটা আনি দিয়ে যে এই কেণ্ডিডেটটোৱে দেখোন বৰ ধুনীয়াকৈ লিখিছে অকণমান বহীখন ভালকৈ চাওঁচোন বুজিছা সেইটো এটা কথা ছেকেণ্ড কথা আহিলে আমাৰ ডায়েগ্ৰামটো আমি ধেৰ ড্ৰ কৰিব লাগিব নালাগে ছায়েন্সতে হওক ছ'চিয়েল ষ্টাডিতে হওক আমি ডায়েগ্ৰাম ড্ৰ কৰিব লাগে হয়নে যেতিয়া আমি ডায়েগ্ৰাম ড্ৰ কৰোঁতে তোমালোকে কি কৰিবা সদায় ডায়েগ্ৰাম পেঞ্চিল দি ড্ৰ কৰিবা পেঞ্চিল দি ড্ৰ কৰি তাত তোমালোকে পেঞ্চিলেৰে লেবেলিং কৰিবা বহুতে এইটো ভুল কাম কৰে ডায়েগ্ৰামটো পেঞ্চিল দিয়াকৈ আৰু যিটো লেবেলিং কৰে হয়নে ধৰা তুমি এটা স্নায়ুৰে ডায়েগ্ৰাম আঁকিলা তুমি তাত নিউক্লিয়াছ এক্সন ডেনড্ৰাইট সেইখিনি যিখিনি থাকে আমি কিহে লিখোঁ পেন দি লিখোঁ লিখিব পাৰি একো ডাঙৰ কথা নহয় কিন্তু দেখাত লেতেৰা লাগে তো সেইকাৰণে আমি কি কৰিব লাগে বহুত চাফ চিকুণকৈ বহীখন ৰাখিব লাগে পেন চেনবিলাক ভালকৈ চাই ল'বা চাফা পেন দি লিখিবা হয়নে আচ্ছা আৰু এটা কথা আহিলে মেথছৰ ক্ষেত্ৰত মই এটা কথা কওঁ মেথছৰ ক্ষেত্ৰত আমিতো যোগ বিয়োগ পূৰণ হৰণ কৰিব লাগিব ক'ত কৰিম ক'ত কৰিবা হা কুৱেশ্যন পেপাৰ কৰিবা নেকি কুৱেশ্যন পেপাৰত ভুলতেও এটা চিন নামাৰিবা ইট ইজ ইলিগেল কুৱেশ্যন পেপাৰত পেঞ্চিল দি হওক পেন দি হওক একো নিলিখিবা গম পাইছানে এইটো বহুত এইটো এ মেটাৰ অফ এক্সপেলেশ্যন এইটো কাৰণে ষ্টুডেণ্টক এক্সপেল কৰি দিব পাৰি কুৱেশ্যন পেপাৰত লিখাৰ কাৰণে তো পেঞ্চিল দি হওক পেন দি হওক কুৱেশ্যন পেপাৰত কেতিয়াও নিলিখিবা এইবিলাক কথা মনত ৰাখিবা দেই তেতিয়াহ'লে আমি ক'ত কৰিম হা আমাৰ হাতত দুটা অপশ্যন আছে দেই দুটা অপশ্যন আছে মেথছৰ ক্ষেত্ৰত মই বিশেষকৈ কৈছোঁ দুটা অপশ্যন আছে কাৰণ ছায়েন্সত আমাৰ বেছি প্ৰব্লেম নাহে খুব বেছি কেমেষ্ট্ৰি দুটা অংক আহে ফিজিক্সৰ দুটা পোহৰৰ অংক আহে তাৰ বাহিৰে বেছি অংক নাহে দেই আহে আমাৰ গোটেই মেথছখনটো অংকই আৰু হয়নে তাততো আমি কৰিবই লাগিব তো তাৰ
তাৰ কাৰণে তোমালোকে আইতা বহীখন কি কৰিব পাৰা চাইডেৰে যিটো আমাক স্কুলত শিকায় আমি চাইডেৰে চিন টানি ল'লোঁ হয়নে ধুনীয়াকৈ পেঞ্চিলেৰে চিন টানি ল'লা আৰু তাত যোগ বিয়োগ পূৰণ হৰণ যি কৰিব ষ্টাৰ্ট কৰিবা ঠিক আছে তাত তোমালোকে এক্সট্ৰা বুলি লিখিব পাৰা বা চাইডেৰে চিন মাৰি থ'লে এক্সামিনাৰো গম পাব যে তুমি সেইটো এক্সট্ৰা কাম কৰিছা হ'ব তাৰ বাহিৰে সেইটো এটা অপশ্যন আছে যে তুমি এখন এক্সট্ৰা শ্বীট খুজি ল'লা দেই তেওঁলোকৰ পাই ঘৰৰ পৰা নিনিবা মই কৈছোঁ নহয় ঘৰৰ পৰা তুমি ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আৰু এডমিটৰ বাহিৰে একো নিব নোৱাৰা কাগজ এখন এক্সট্ৰা শ্বীট খুজি ল'বা তাত যি মন যায় তাত কৰিলা ঠিক আছে কৰি পেলাই কিন্তু সেই এক্সট্ৰা শ্বীটখন তুমি তাতে ষ্টেপল কৰি দিয়ক বা গাঁঠি দিয়ক যি কৰা কৰি দিব লাগিব সেইখন এক্সট্ৰা শ্বীট তুমি ঘৰলৈও লৈ আহিব নোৱাৰা বা সেইখন এক্সট্ৰা শ্বীট তুমি পেলাই দিবও নোৱাৰা বুজি পাইছা সেইবিলাক টেকনিক থাকে নিয়ম থাকে সেইবিলাক কৰিব পাৰি তোমালোকে যদি নাজানা পৰীক্ষাত যোনে ডিউটি দিয়ে তেওঁলোকক সুধি ল'বা যে ছাৰ আমি এখন এক্সট্ৰা শ্বীট ল'ব পাৰোঁ নেকি কিয় লাগে যে মই মেথছৰ অংকখিনি কৰিম কোনেও মানা নকৰে তোমালোকক আৰু পিছত তোমালোকে সেইখিনি কি কৰিবা ষ্টেবল কৰি দিবা খালি পেলাই নিদিবা লৈ লগত লৈ নাহিবা কিন্তু য'ত ত'ত নকৰিবা বিশেষকৈ এইটো কুৱেশ্যন পেপাৰত কেতিয়াও নকৰিবা হয় সেইটো হ'ল মেথছৰ ক্ষেত্ৰত ঠিক আছে ছায়েন্সৰ ক্ষেত্ৰত ডায়েগ্ৰামৰ ক্ষেত্ৰত মই ক'লোঁ ডায়েগ্ৰাম সদায় ফুল পেজ ডায়েগ্ৰাম বনাবা তাৰপিছত আহিলে তোমাৰ যিটো এক্সট্ৰা আমি লুজ শ্বীট ল'ম এক্সট্ৰা যিটো শ্বীট ল'ম যিমানেই তোমাৰ পেপাৰ কৰিব থাকক নাথাকক যি থাকক তোমাৰ হাতত সময় আছে নাই সময়টোতো আমি মেনেজ কৰিব শিকিবই লাগিব হয়নে কিন্তু এই যে এক্সট্ৰা শ্বীটটো যে আমি লৈছোঁ সেই এক্সট্ৰা শ্বীটৰ ৰোল নম্বৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু ছাবজেক্ট ভৰাবলৈ নাপাহৰিবা গম পাইছেনে কাৰণ পাহৰি যদি যোৱা সেইটো তোমালোকৰ কিন্তু ইৰেছপঞ্চিবিলিটি সেইটোৰ কাৰণে কিন্তু কোনেও দায়িত্ব নলয় বুজি পাইছানে সেই পেজখন মিচিং হৈ গ'লে তোমাৰ নম্বৰ মিচিং হৈ গ'ল হ'ব পাৰে ন অকল এখন দুখন বহি নহয় গোটেই অসমত হাজাৰ বিজাৰ গতিকে নিজৰ বহীখন প্ৰটেক্ট কৰাৰ দায়িত্ব তোমালোকৰ নিজৰ হয়নে নিজৰ বহীখন প্ৰটেক্ট কৰাৰ দায়িত্ব তোমালোকৰ নিজৰ লাষ্টত যেতিয়া তোমালোকে বহীখন ষ্টেপল কৰিবা বহীখন ষ্টেপল কৰোঁতে মন কৰিবা যে পেজবিলাক চিৰিয়েলি ষ্টেপল কৰিছানে নাই সেই যে 10 মিনিট সময়টো মই এৰি দিব কৈছিলোঁ এইবিলাক কামৰ কাৰণে গম পাইছানে সেই যে বহীখন আমি ঠিক ঠাককৈ কৰিছিলোঁ নে কেতিয়াবা তুমি পেজটো উল্টাকৈ এনেকৈ বোলে ষ্টেপল কৰি পঠাই দিওঁ কোনে চাব তোমাৰ বহীখন ঘূৰাই মেলি কোনোবাই চাব কাৰো সময় ইমান বহি চাই ন তেওঁলোকে যোনে বহি চাই আমি বহি চাওঁ কিমান বহি চাওঁ ন আমি হয়নে গতিকে সেই যে 10 মিনিট ৰাখিব কৈছিলোঁ সেই 10 মিনিট মই এইটো কাৰণে ৰাখিব কৈছিলোঁ যে বহীখন আমি প্ৰপাৰলি ষ্টেপল কৰিছোঁ নে নাই হয়নে বহীখনত চব লিখিছোঁ নে নাই পিছত যে এক্সট্ৰা শ্বীটবিলাক লৈছিলোঁ তাত আমি মাৰ্জিন কৰিম নে নকৰিম আৰু পৰাপক্ষত মাৰ্জিন কৰিবা পৰাপক্ষত মাৰ্জিন কৰিবা যদি কোনোবাই দেখিছা মোৰ মাৰ্জিন কৰিবলৈ টাইম নাই তেতিয়াহ'লে বহীখন এনেকৈ ফ'ল্ড হ'লেও কৰিবা মই যেনেকৈ ফ'ল্ড কৰি আনিছোঁ নে এনেকৈ বহীখন আমি যে চাৰিওফালে এনেকৈ ফ'ল্ড কৰোঁ নহয় হয়নে সেনেকৈ ফ'ল্ড কৰিবা সেই মাৰ্জিনটোৰ ভিতৰত লিখিবা কিছুমান লিখাৰ ওপৰতো আমি নম্বৰ পাওঁ আমি হাজাৰ পঢ়োঁ আমি নম্বৰ নাপাব পাৰোঁ যদি আমি ভালকৈ নিলিখোঁ সেইটোৱেতো কথা ন পৰীক্ষা হলত আৰু তাৰ বাহিৰে কি কথা আছে নিলিখাৰ বাহিৰে বোলে মই মানে চব জানো কিন্তু মই পৰীক্ষাত মোৰ ইচ্ছা নাই মই নিলিখোঁ যাম কোনে নম্বৰ দিব কোনোবাই দিব নম্বৰ হয়নে গতিকে আমি পৰীক্ষাত লিখিবই লাগিব সেইটোৱে আমাৰ কথা লিখিব লাগিব আমি কেনেকৈ লিখিব লাগিব ভালকৈ লিখিব লাগিব যেনেকৈ লিখিলেও নহ'ব আমি ভালকৈ লিখিব লাগিব ঠিক আছে আচ্ছা এইখন কাগজখন আহোঁচোন কোনোবাজন এইখন এবাৰ তোমালোকে চাৰ্কুলেট কৰি চাই ল'ব পাৰা বাকী থাকিল বাকী কাৰোবাৰ কিবা সুধিবলগীয়া আছে নেকি কাৰোবাৰ কিবা সুধিবলগীয়া আছে নেকি মই কথা পাতিবলৈ কোৱা নাই আকৌ সুধিবহে কৈছোঁ নিজৰ মাজত কথা পাতিবলৈ কোৱা নাই মোকেই সুধিব কৈছোঁ কাৰোবাৰ আছে নেকি নাই তোমালোকৰ ৰাইজ যদি ময়ে সুধিম আকৌ তোমালোকে বাইদেউ সুধিবা লগৰজনক নুসুধিবা বাইদেউকে সুধিলে
বাকী থাকিল যদি তোমালোকক সুধিবলগীয়া নাই এনেই তোমালোকে এতিয়ালৈকে কিমানমান চিলেবাছ কভাৰ কৰিছা বাৰু সেইবিলাক হিচাপ ৰাখিছানে নাই ৰখা কিমান চিলেবাছ আমি কিমানটা চেপ্টাৰ পঢ়িলোঁ কিমানটা চেপ্টাৰ পঢ়িব আছে সেইবিলাক হিচাপ ৰাখিছে নাই সেইবিলাক হিচাপ ৰাখিবা দেই আজি যে মই আহিলোঁ ইয়াতে মই ইয়াত অহাৰ কাৰণটো হ'ল যে মই যিখিনি কথা কৈছোঁ এতিয়া শুনি পেলাই তোমালোকে লিখা নাই কোনেও বাৰু মই লিখিলোঁ আগৰ ক্লাছখনত মই লিখিব কৈছিলোঁ তোমালোকৰ অসুবিধাৰ কাৰণে মই লিখিব নক'লোঁ কিন্তু মনত চাগে থাকিব ন থাকিবনে থাকিব বুলি ক'লে নহ'ব আজি গৈ পেলাই লিখিব লাগিব ঘৰত গৈ গম পাইছা আজি ঘৰত গৈ লিখিব লাগিব লিখি লিখি কথাবিলাক মনত ৰাখিবা যে আজি মই যে চেকলিষ্ট কৈছিলোঁ এতিয়া কি চেকলিষ্ট মনত আছেনে কি আছিলে সেইবিলাক বস্তু তোমালোকে লিখিবা দেই সেইবিলাক বস্তু লিখিবা কেনেকৈ পঢ়িব লাগে আচ্ছা কেনেকৈ পঢ়িব লাগে বুলি কওঁতে আৰু এটা কথা ইয়াতে তোমালোকে কোনে কোনে একদম চকুৰে পঢ়া চকুৰে চাই চাই কোনে কোনে পঢ়া কোৱাচোন হাত ডাঙৰচোন চকুৰে চাই চাই পঢ়া মানে কথা নোকোৱা আৰু আচ্ছা মুখেৰে মাতি মাতি কোনে কোনে পঢ়া এই যে আধাই হাত দাঙিলা মুখেৰে মাতি পঢ়োঁতে আধাই হাত দাঙিলা চকুৰে মাতি পঢ়োঁতে বাকী কিছুমানে যে হাতে নাদাঙিলে নপঢ়া নেকি তোমালোকে হাত নাদাঙিলে যে সদায় মানুহে মাতি মাতি পঢ়িব লাগে তোমাৰ মাতটো যেতিয়া তোমাৰ কাণত পৰি থাকিব ন সদায় মাতি মাতি পঢ়িব লাগে নে মাতি মাতি পঢ়িব লাগে যাতে তোমালোকৰ চকুৰে চাই পঢ়াটো মানে সেইটো এটা মানে প্ৰপাৰ ৱে নহয় পঢ়াৰ একো মনত নাথাকে চকুৰে চাই পঢ়িলে যে একো মনত নাথাকে ঠিক আছে আচ্ছা আৰু এটা কথা তোমালোকে যিমান পাৰা মেট্ৰিকৰ পেপাৰ টেষ্ট পেপাৰ আছে চাগে ন এইবাৰতো টেষ্ট পেপাৰ নাই এইবাৰ টেষ্ট নহ'ল গতিকে টেষ্ট পেপাৰ নাই ওলোৱা হয়নে টেষ্ট পেপাৰ মেট্ৰিকৰ পেপাৰ আৰু কুৱেশ্যন বেংক আছে ন অঁ কুৱেশ্যন বেংকৰ কুৱেশ্যন এনচাৰখিনি প্ৰিপেয়াৰ কৰিবা তাৰপিছত পাঠৰ পিছফালে যিখিনি কুৱেশ্যন থাকে চেপ্টাৰৰ লাষ্টৰ ফালে কুৱেশ্যন থাকে নহয় ন সেইখিনিতো প্ৰিপেয়াৰ কৰিবাই লগতে চেপ্টাৰৰ মাজত কুৱেশ্যন থাকে মই এটা এক্সাম্পল মই কৈছোঁ যেনে এটা কুৱেশ্যন আছে নহয় মানে চায়েন্সত আছে যে আমাৰ যিটো কি কয় হাওঁফাওঁত এলভিঅলাই থাকে নহয় কিয় থাকে এনেকুৱা কিবা এটা কুৱেশ্যন আছে সেইবিলাক কুৱেশ্যন আচলতে কি হয় জানানে আমি পাঠৰ ভিতৰত থকা কুৱেশ্যনবিলাক আমি নাচাওঁ কিন্তু মেট্ৰিকৰ পেপাৰ চাবা সেইবিলাকৰ পৰাই কুৱেশ্যন আহে এই ভিতৰৰ পৰা মানে টেক্সটখিনিতো আহেই ভিতৰৰ পৰাও কুৱেশ্যন আহে ভিতৰৰ মানে যিখিনি ডাইৰেক্ট কুৱেশ্যন এই যে বক্স বনোৱা থাকে নহয় সেই বক্সত যিখিনি কুৱেশ্যন তাৰপৰা কুৱেশ্যন আহিবই গতিকে তোমালোকে যেতিয়া নোট বনাবা ন সেই নোট বনাওঁতে সেই কুৱেশ্যনখিনি লগতে বনাই যাবা অলৰেডি চাগে তোমালোকে নোটছ বনালাই বহুতখিনি সময় গুচি গ'ল তো অলৰেডি ফেব্ৰুৱাৰীত পৰীক্ষাই হ'লহেঁতেন তোমালোকৰ হয়নে গতিকে নোটছত চাগে চবৰে বনোৱাই আছে আৰু এটা কথা ক'বলৈ থাকি গ'ল সেইটো হ'ল আমি মানে ক'লোঁ ন আমাৰ মনটো খুব মানে কেনেকুৱা জানে আমাৰ মনটোৱে মানে ফুচলাই থাকিলে খুব ভাল পায় মানে গম পাইছেনে আমাৰ মনটো এনেকুৱাই সৰু ল'ৰা ছোৱালী যেনেকুৱা এইটো কৰিলে এইটো দিম সেনেকুৱা থাকে ন সৰু ল'ৰা ছোৱালী খুব ভাল পায় মানে সেনেকুৱা ফুচলাই থাকিলে আমাৰ মনটো আমাৰ সেনেকুৱা মানে গম পাইছেনে তুমি ফুচলাই থাকিলে খুব ভাল পায় সেইকাৰণে মনটো ফুচলোৱাৰ মই এটা তোমালোকক টেকনিক শিকাইছোঁ তোমালোকৰ মনটোও ভাল থাকিব কনফিডেঞ্চটোও বিল্ড হৈ থাকিব সেইটো কি জানা আজি ৰাতি কালি কি পঢ়িবা সেই বস্তুটো এখন লিষ্ট বনাই ল'বা টু ডু লিষ্ট মানে আমি কি কৰিব লাগিব কালি ধৰা তুমি মই কালি অসমীয়াৰ গ্ৰামাৰৰ নটবিধি ৰুলখিনি পঢ়িম সেইটো এটা কাম আমি প্ৰত্যেক দিনাই 6টা ছাবজেক্টেই পঢ়িব লাগিব ইংলিছৰ মই আজি এইটো চেপ্টাৰৰ এইখিনি কুৱেশ্যন এনচাৰ ৰিভাইজ কৰিম ছায়েন্সৰ মই আজি এইটো লাইফ প্ৰচেছৰ মানে কি কয় পাচন প্ৰক্ৰিয়াটো পঢ়িম নে মেথছৰ মই আজি এইখিনি অংক কৰিম এনেকৈ তুমি তোমালোকৰ 6টা ছাবজেক্টৰ এখন লিষ্ট বনাই ল'বা ৰাতি শোৱাৰ আগে যেতিয়া পঢ়া শুনা সামৰি পেলাই
মানে বিচনালৈ যাব এতিয়া এখন লিষ্টখন বনাই উঠি কি কৰিবা পিছদিনাখন ৰাতিপুৱা সেইখন লিষ্টৰ মতে পঢ়িলা ৰুটিনটো আছে প্লাছ তোমাৰ হাতত এখন লিষ্টো আছে তুমি কি কি পঢ়িবা হ'ল তাৰপিছত কি হ'ব যে হৈ গ'ল পঢ়া হৈ গ'ল ৰাতি শুবলৈ যাব ওলাইছা নহয় এতিয়া শুবলৈ যোৱাৰ আগত তুমি ঠিক কৰিবা ঠিক আছে তুমি ঠিক কৰিবা যে আজি মই এইটো পঢ়িব আছিলে পঢ়িলোনে নাই আজি মই সেইটো পঢ়িব আছে পঢ়িলোনে নাই যদি মই নপঢ়িলোঁ সেইটো ভুল কাৰ মোৰ গতিকে মই কি কৰিব লাগিব তাক কম্পেনচেট কৰিব লাগিব পিছদিনাখন মই দুপৰীয়া হোৱাৰ সময়টো বাদ দিব লাগিব বা মই যে কৈছিলোঁ অলপ সময় আমি খেল ধেমালি কৰিব লাগে কিবা কৰিব লাগে সেইটো সময় আমি বাদ দিব লাগিব কেতিয়াবা কি হ'ল দত্তবিধি সত্যবিধিখিনি পঢ়া হৈ গ'ল লগতে মোৰ আৰু কিবা এটা পঢ়ি দিলোঁ সেইটো তোমাৰ এক্সট্ৰা এটা পইণ্ট হ'লে নাই হ'লে তোমাৰ এইটো এক্সট্ৰা এটা পইণ্ট গতিকে সেই পইণ্টটোৰ কাৰণে তুমি পিছদিনাখন তুমি ক'ব পাৰা ন এই আজি মই ইমানখিনি পঢ়িব আছে তাতকৈ মই বেছিও পঢ়িলোঁ গতিকে হ'ব মই অলপ ৰেষ্ট ল'ম হয়নে তো সেইবিলাক বস্তুৱে আমাক মানে আমাৰ মনটো ভাল লাগি থাকে সেইবিলাক কাম কৰি থাকিলে যে মোৰ ইমানখিনি পঢ়িব আছিলে মই পঢ়িলোঁ মোৰ ইমানখিনি কৰিব আছিলে মই কৰিলোঁ নকৰিলে তোমাৰ মনটো বেয়া লাগিব এই যে বেয়া লাগিব সেইটো তোমাক পিছদিনাখন কষ্ট কৰিবলৈ সহায় কৰিব ঠিক আছে এখন চাৰ্কুলেট কৰিছা কাগজখন এইফালে দি দিয়া ক'ত গ'ল অকণমান সোনকালে দি দিয়া চবেই চাব লাগিব ন একো লিখা নাই আকৌ তাতে তাতো একো লিখা নাই খালি এখন বহি কেনেকুৱা হ'ব লাগে যে সেইটোহে লিখিছোঁ তাত একোৱেই নাই এতিয়া আচ্ছা এতিয়াও কাৰোবাৰ কিবা আছেনে সুধিবলৈ নাই বহুত দেৰি পঢ়িছা যোনে নাই পঢ়া তোমালোকে ভালকৈ পঢ়িবা হয়নে পৰীক্ষা ভাল হওক হয়নে আৰু পৰীক্ষা ভাল হ'বৰ কাৰণে এটা বস্তু সদায় মনত ৰাখিবা এটা মানে কথা মনত ৰাখিবা দেই সেই কথাটো হ'ল ডু দ্য বেষ্ট অ'কে ডু দ্য বেষ্ট তাৰমানে কি তাৰ মিনিংটো কি ট্ৰান্সলেশ্যনটো কি হ'ব তুমি তোমাৰ 100%টো কৰা আমি যদি অসমীয়াত তোমাক যদি মই কওঁ যে একদম ভালটো কৰা ডু দ্য বেষ্ট টু গিভ দ্য বেষ্ট বিকজ আমি এক্সাম দিব গৈ আছোঁ যদি আমি ভালকৈ কৰোঁ ভালকৈ মানে নিজৰ ভালটো কৰোঁ তেতিয়া আমি ভালটো দিব পাৰিম এক্সামত ভাল পাৰফৰ্মেঞ্চ দিব পাৰিম এণ্ড টু গেট দ্য বেষ্ট তেতিয়া আমি ভালখিনি পাম যোনে কষ্ট কৰিব সিহে ভাল পাব যদি কষ্ট নকৰে সি কেতিয়াও ভাল নহয় হয়নে গতিকে ভাল আমি কৰিব লাগিব যাতে আমি ভাল দিব পাৰোঁ যাতে আমি ভাল ঘূৰাই পাওঁ ডু দ্য বেষ্ট টু গিভ দ্য বেষ্ট টু গেট দ্য বেষ্ট অ'কে চ' বেষ্ট অফ লাক